ছটিমাৰী গাঁৱত মানে বহুত দিনৰ পৰা ট্ৰেক্টৰ চলাই আছে। আমি বিভাগীয় কৰ্তৃপক্ষ আছে যদিও তেওঁলোকে কথাটো মানা নাই। এখন ট্ৰেক্টৰ অহাৰ লগে লগে বহুত ধূলাৰ পাইপ ধূলাবোৰ উৰি যায়। উৰাৰ পিছত মানুহৰ বহুত অসুবিধা হৈছে। কাৰণ আমাৰ আগত এখন অফিচ আছে, IWT আছে, তাৰপিছত এখন LP স্কুল আছে। তৎসত্ত্বেও মানে দিনে ৰাতি ট্ৰেক্টৰ চলে, কিন্তু এতিয়ালৈ মানে পানী মাৰা নাই। ট্ৰেক্টৰ চলোৱাটো হাক দিলেও মানে ট্ৰেক্টৰ 10-12খনমান ট্ৰেক্টৰ চলি আছে, সদায় চলি থাকে। আমি বাধা দিয়া স্বত্বেও মানে আহি থকা ইতিমধ্যে যোৱাকালিও মানে পুলিচ প্ৰশাসনে আহি তেওঁলোকক হাক দিছে, তথাপি মানে মানা নাই। পুলিচ যেতিয়া আহে তেওঁলোকে পলাই যায়, গতিকে পুলিচেও ধৰিব পৰা নাই। বহুত অসুবিধা হৈছে, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। বেমাৰ আজাৰ য'ত ধূলাৰ কাৰণে চৰ্দি কাহ, যিটো মানে বেমাৰৰ ছিজনে আছে, চৰ্দি কাহ এনেকুৱা ধৰণৰ বস্তু। ট্ৰেক্টৰখন গ'লে আমি ইয়াত অফিচৰ ভিতৰতো আমি বহি থাকিব পৰা নাই। তাৰমানে গোটেই ধূলিবিলাক আহি মানে গেটেৰে সোমাই, দৰ্জাৰ দ্বাৰা ফাঁকেৰে সোমাই। আমি বাহিৰতো বহি থাকিব পৰা নাই ধূলিৰ কাৰণে। অসুবিধা হৈছে আৰু। পানী ছটিয়াই দিয়া নাই ন? পানীটো ব্যৱস্থা কৰা নাই এতিয়ালৈকে। কিমানখনমান ট্ৰেক্টৰ চলে এতিয়া দিনটো? ট্ৰেক্টৰ মোটামুটি নন ষ্টপ চলি আছেতো, কিমানখন বুলি আমি গম নাপাওঁ। ভালকৈ চলি আছে। গতিকে যি এনেদৰে ৰাতিপুৱাৰ পৰা আবেলিলৈকে ধূলি খাই থাকিব লাগে, কৰ্তব্য পালন কৰিব লগা হৈছে। আচলতে চৰকাৰী কৰ্মচাৰী হৈ নিজৰ স্বাস্থ্যৰ প্ৰতি আচলতে বৰ্তমান কি মানে কি যত্ন ল'ব পাৰে, কি কৰিব দিব? নাই, এইটো অলপ আচলতে পানীৰ ব্যৱস্থা কৰিলে ৰাস্তাটোত পানী মাৰিলে ভাল হয়। নহ'লে মানুহৰ গোটেই ওচৰৰ ঘৰবিলাকতো ধূলি বালি সোমাই খোৱা খাদ্য পৰ্যন্ত বিষাক্ত হৈছে। আমিও ইয়াতে বহি থকাত অলপ অসুবিধা অনুভৱ কৰিছোঁ। গতিকে এইটো ব্যৱস্থা কৰিলে ভাল হয়। কিমান দিন ধৰি এনেকৈ মোটামুটি আজি এসপ্তাহমান হ'ল নহয় উল্টা বেছি এখন এই বৰষুণ জাকৰ পিছত অলপ হেৰি হৈছিলে, ভাল হৈছিলে। এই বৰষুণ যে এতিয়া আৰু শুকাই পেলাই আকৌ ধূলি হৈ গৈছে। এতিয়াতো ধূলি আহি আছে, আপোনালোকে গমেই পাইছে। ফাগুনৰ মাহ আচলতে ধূলি বুলি ক'লে নহয়, এনেও ফাগুনৰ মাহত বিভিন্ন বীজাণু বা এনেদৰে বতাহৰ লগত আহে। কিন্তু বৰ্তমান যিভাগে ধূলি, এইফালে ফাগুনৰ প্ৰস্তুত বতাহ, কি ক'ব? কেনেকুৱা এটা পৰিৱেশৰ মাজত এনেকৈ কৰ্তব্য পালন কৰিব লাগে? ধৰক এতিয়া ধূলি বালি এইবিলাক আমি ধৰক কষ্টটো কৰিব লাগিব, কিন্তু হয়তো ৰাস্তাৰ যিটো কণ্ডিশ্যন, ৰাস্তাটো ধূলি বালিখিনি মৰিলে আমাৰ অলপ সুবিধা হয় আৰু। বেমাৰ আজাৰৰ আপোনালোকৰ যে ঘৰত নিশ্চয় এতিয়ালৈকে চৰ্দি বা চৰ্দি কাহটো হয়েই আৰু আহি যায়। গতিকে এতিয়া আমি এটা অনুৰোধ, ধূলি বালি এইখিনি মৰাৰ কাৰণে পানী যদি ব্যৱস্থা কৰে ৰাস্তাটো, তেতিয়া ভাল হয় আৰু।